আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল সকলোৱে জানে আৰু আমাৰ চৰকাৰী বিদ্যালয় ভেল্লা PMC ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বছৰৰ পৰীক্ষাৰ ফলাফল সন্তোষজনক আশাব্যঞ্জক উৎসাহজনক কিয়নো আমাৰ বিদ্যালয়ৰ পৰা এইবাৰ বিজ্ঞান শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 82 গৰাকীয়ে আৰু তাৰে 80 গৰাকী উত্তীৰ্ণ হৈছে আৰু 5% হ'ল আপোনাৰ 97.6% 97.6% ইয়াৰে ফাৰ্ষ্ট ডিভিজন পালে 28 জনে সেকেন্ড ডিভিজন 46 জনে পালে আৰু থাৰ্ড ডিভিজন পালে 6 জনে তাৰোপৰি আমাৰ আৰ্টছৰ যেটো পৰীক্ষা হ'ল আৰ্টছৰ পৰীক্ষাত আমাৰ ফলাফল এনেকুৱা পৰীক্ষাত অৱতীৰ্ণ হৈছিল 111 জনে আৰু পৰীক্ষাত উত্তীৰ্ণ হ'ল 110 জন আৰু 5% হ'ল 99.1% ফাৰ্ষ্ট ডিভিজন পালে 22 জনে সেকেন্ড ডিভিজন 72 জনে আৰু থাৰ্ড ডিভিজন পালে 16 জনে বৃত্তিমুখী শাখাত এইবাৰ অৱতীৰ্ণ হৈছিল 11 জনে তাৰে 10 জনে পাছ কৰি উত্তীৰ্ণ কৰিলে আৰু 5% হ'ল 90.9% ইয়াৰে সেকেন্ড ডিভিজন 3 জনে পালে আৰু থাৰ্ড ডিভিজন 7 জনে পালে আচ্ছা আপোনালোকৰ বিদ্যালয় ছাত্ৰ অনুপাতে শিক্ষকৰ হেৰি ঠিক আছে নে ছাত্ৰ অনুপাতে শিক্ষক প্ৰায় ঠিকে আছে আমাৰ নমছৰ ভিতৰতে আছে আৰু সেই অনুসৰি আমাৰ শিক্ষকসকলে যথেষ্ট চেষ্টা কৰি পেলাই যথেষ্ট ত্যাগ কৰি পেলাই ছাত্ৰ ছাত্ৰী পাঠদান কৰি আছে যাৰ ফলত আমি আজি এই ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ আৰু মেট্ৰিকৰ ফলাফলটো অলপমান ইয়াৰ তুলনাত অলপমান দুৰ্বল হ'ল আমি চেষ্টা কৰি আছোঁ অহা বছৰলৈ আমি সেইখিনি পূৰণ কৰিম আৰু এই গোটেই কৃতিত্বৰ কিন্তু অংশীদাৰ আমাৰ গোটেই SMDC সদস্যসকলৰ লগতে আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ কৃতিত্বৰ অংশীদাৰ গোটেইকেইজনে অভিভাৱকসকলক বা ছাত্ৰ ছাত্ৰীসকলক কি আহ্বান জনাব এতিয়া আহ্বান জনাম আমাৰ এই যেটো পৰীক্ষাৰ ফলাফল সেই পৰীক্ষাৰ ফলাফল যাতে আগলৈ অক্ষুণ্ণ থাকে আৰু ইয়াতকৈ আৰু উন্নততৰ হয় সেইটোৱে আমি চেষ্টা কৰিম আৰু আমি যেটো গাৰ্জেন মিট নেক্সট আমি পাতি আছোঁ তেওঁলোকক আমি আহ্বান জনাম যাতে এই ধাৰাবাহিকতাত আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ আৰু ইয়াতকৈ উন্নত ব্যৱস্থা আমি ৰিজাল্ট এটা পাব পাৰোঁ এইখিনি